হেল্ল' এভৰিৱান, আজি আকৌ ৰাজস্থানৰ ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আপোনালোকক দেখাই আছোঁ যোধপুৰ, দ্য ব্লু চিটি অফ ইণ্ডিয়া। আমাৰ ভাৰতৰ নীলা চহৰখননো দেখিবলৈ কেনেকুৱা, আজি আপোনালোকক তাকেই দেখুৱাম। আগতেও মই ৰাজস্থানৰ বহুতকেইটা ভিডিঅ' এই চেনেলটোত আপলোড কৰি থৈছোঁ। আপোনালোকে যদি চাবলৈ আগ্ৰহী হয় নিশ্চয় এবাৰ চাই ল'ব পাৰে। ব্লু চিটিত সোমাই আমি এই ঠাইখিনি পালোহি আৰু এই ঠাইখিনিত থকা পুখুৰীটো আপোনালোকে চিনি পাইছেনে? কমেণ্ট কৰি জনাবচোন। যোধপুৰৰ একেবাৰে শেষৰটো ভিডিঅ'ত মই আপোনালোকক এটা ৰাজমহল দেখাইছিলোঁ, য'ত হলিউড মুভি এখনৰ শ্বুটিং হোৱা বুলি কৈছিলোঁ, আৰু সেই মুভিখনৰ শ্বুটিং ইয়াতো হৈছিলে এই পুখুৰীটোত। আপোনালোকে যদি সেই মুভিখন চাইছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি গৈ আছোঁ ছ'চিয়েল মিডিয়াত যোধপুৰ দ্য ব্লু চিটি অফ ইণ্ডিয়া বুলি চাৰ্চ কৰিলেই যিটো ধুনীয়া নাজাৰা আহে, সেই ধুনীয়া নাজাৰাটোকে চাবলৈ গৈ আছোঁ। ছ'চিয়েল মিডিয়াৰ ভিডিঅ' চাই যোধপুৰত আমি যিটো ধাৰণালৈ সোমাইছিলোঁ, ৰিয়েলিটি কিন্তু একেবাৰে বেলেগ আছিলে। বাৰু যিয়েই নহওক, আৰু এতিয়া আমি গৈ আছোঁ মানুহে সকলোৱে যে ফটো ভিডিঅ' উঠি থাকে সেই লোকেশ্যনটো বিচাৰি, আৰু লগতে আপোনালোকক দেখাই আছোঁ যোধপুৰখন কেনেকুৱানো আৰু কিমান নীলা কেনেকুৱা আপোনালোকক দেখাই আছোঁ। মুঠতে আপোনালোকে চাই গৈ থাকক। আৰু ইয়াত থকা ঘৰ দুৱাৰবোৰ চাওকচোন, অসমতকৈ একেবাৰে সম্পূৰ্ণ বেলেগ, একদম ৰজাৰ দিনৰ মেহেলৰ নিচিনা। এয়া চাওকচোন। কাৰ ঘৰৰ দুৱাৰমুখত ফটো উঠি আছোঁ, ভিডিঅ' কৰি আছোঁ গম নাপাওঁ। মুঠতে ফটো ভিডিঅ' কৰি গৈ আছোঁ, আৰু গৈ আমি আমাৰ সেই লোকেশ্যনটো পাই গ'লোঁ। এয়া দেখিছেনে? এই লোকেশ্যনটোৰ কাৰণে মানুহে আহে। এয়া চাওক, ইয়াত ছাতি কিবাকিবি আছে, যিটো লৈ আপোনালোকে ফটো উঠিব পাৰে, কিন্তু তাৰ বাবে আপোনালোকে 10 টকা দিব লাগিব। আৰু যদি এনে ফটো উঠে নাই, ফ্ৰীতে উঠি আহক, কিন্তু ছাতি তাতি ল'লে বা টুপি পিন্ধিলে আপোনালোকে পইচা দিব লাগিব। সেইখিনি ঠাইত আমিও দুটামান ফটো উঠিলোঁ, আৰু তাৰ পাছত তাৰ পৰা ওলাই আহি আমি খালোঁ মেংগ' জুচ একোটা, আৰু তাৰ পাছত আমি খালোঁ ডোচা। বহুত টেষ্টি ডোচা বনাইছিলে, মছালা ডোচা খাইছিলোঁ। ইয়াত আহি আমাৰ মানে ইমান মাংস খাবলৈ মন গৈছিল নহয়। যিহেতু আমি মাংস খাওঁ, গতিকে আমাৰ মাংস খাবলৈ মন গৈছিল, কিন্তু কি ক'ব, ইয়াত চব ভেজিটেৰিয়ানে হয়, গতিকে আমি ভেজেই খাই আছিলোঁ ইমান দিন। আৰু তাৰ পাছত এয়া ৰাতিৰ দৃশ্য। এয়া চাওক, আমাৰ হোটেলৰ পৰা এই ৰাজমহলটো কিমান ধুনীয়াকৈ দেখি। আৰু এতিয়া আপোনালোকক ডাইৰেক্ট দেখাইছোঁ মই নেক্সট দিনা ৰাতিপুৱা 3 বজাৰ দৃশ্য। এতিয়া আমি মানে কি হোটেলৰ পৰা চেক আউট কৰি গৈ আছোঁ আন এটা ডেষ্টিনেশ্যনলৈ। ৰাজস্থান আহিছোঁ যেতিয়া মৰুভূমিটো এবাৰ চাবই লাগিব, নে কি কয়? তেনেহ'লে ব'লক এইবাৰ মৰুভূমিলৈ যাওঁ। আপোনালোকে কিন্তু মৰুভূমিত যাবলৈ এই চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি টিকটটো এতিয়াই কাটি থৈ দিয়ক। আজিলৈ এৰিলোঁ, বাই।